কেইটামান পানীত তিয়াই থোৱা কাজু আৰু এটা গুটি গুচাই লোৱা বিলাহী মিক্সিত মিহিকৈ পিচি ল'লোঁ। কেৰাহীখনত অকণমান বাটাৰ গৰম কৰি তাতে নিমখ, হালধি, কাশ্মীৰ মিৰ্চ পাউডাৰ দি পনীৰ কেইপিচ ভাজি ল'লোঁ। সেইখন কেৰাহীত অকণমান তেল দি জিৰা কেইটামান ফুটাই ল'লোঁ। চপ কৰি লোৱা পিঁয়াজখিনি অলপ সময় ভাজি লোৱাৰ পাছত আধা চামুচ আদা নহৰু পেষ্ট, এটা কেঁচা জলকীয়া দি আকৌ ভাজি ল'লোঁ। নিমখ, জিৰা গুড়ি, ধনিয়া গুড়ি, কাশ্মীৰ মিৰ্চ পাউডাৰ, হালধি, মিট মছলা, গৰম মছলা দিলোঁ। লং, ইলাচি, দালচেনি গুড়ি অলপ দি অলপ সময় মছলাখিনি ভজাৰ পাছত পানী দি আকৌ ভাজি ল'লোঁ। পানী শুকাই আহিলত কাজু আৰু বিলাহী পেষ্টখিনি দি কম জুইত অলপ সময় ভাজি থাকিলোঁ। এতিয়া দি দিলোঁ পানী, উতলি আহিলত পনীৰ কেইপিচ দি দিলোঁ। পনীৰৰ গ্ৰেভিখন হৈ গ'ল। গেছটো বন্ধ কৰি অলপমান ধনিয়া পাত আৰু ক্ৰীম মিলাই দিলোঁ। বাটাৰ পনীৰ তৈয়াৰ হৈ গ'ল। বাটাৰ পনীৰ পোলাও, মগু দাইল আৰু বেঙেনা ফ্ৰাই। এনেদৰে বাটাৰ পনীৰ ৰান্ধি খাই চাবচোন, বিৰাটেই সোৱাদ লাগে। আজিলৈ আহিছোঁ, বাই।